বহুত বছৰৰ যি টকা আছিলে সেকে হ'ল বেবি ভাল কৰিবলৈ গৈ আকৌ যদি বেয়াহে হয় তেতিয়াহ'লেতো নহ'ব ন উমা এটা দি দিয়া সিদিনাখন এটা কমেণ্ট আহিছিলে মই আচলতে তুৰৈ বুলি কৈ থাকোঁ যে সেইকাৰণে কমেণ্ট এটা আহিছিলে যে তুৰৈ কি হয় আচলতে ভুলটোকে তুৰৈ বুলি কয় এনেকুৱা চাওক তুৰৈটো এইফালে বাচি আহিছে সি কথা পাতি আছিলে মোৰ লগত এডাল চুই কিবা কিবি বাৰু ঠিক আছে ঠিক আছে আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আগতীয়াকৈ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে লাইক কৰিবলৈ নোপোৱাৰ কাৰণে মোৰ লাইকটোৱে বহুত কমি গৈছেগৈ সেইকাৰণে মই ভাবিছোঁ আগতীয়াকৈ কৈ দিম এতিয়া আৰু লগতে আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ বাৰু ঠিক আছে ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ চাই থাকিব এইখিনি কাটি লওঁ তেতিয়ালৈকে ভাঙি পেলোৱা ইয়াৰফোনটো আনিছে না হাই কৰি দিয়া হাই হাতে কোৱা হাই ভালে আছে সুধাচোন বাপ বুলি কৰি আছোন ভালকে কোৱা না খংটা দেখাই দিয়া খং এটা দেখুৱাই দিয়া আকৌ এইটো থৈ দিয়া তাৰপিছত দেখুওৱা খং এটা দেখুৱাই দিয়া জান তোমাক গালি পাইছে খং এটা দেখুৱাই দিয়া খংটা দেখাই দি ইয়াতে গালি পাই আছে খংটা দেখুৱাই দিয়া খং দেখুৱাই দিয়া খং দেখুৱাই দিয়া নাই ও মন খং দেখাই দিয়া কোৱাচোন খাবা ওজা চাহ খাবা হা ধৰি থাকে নেকি ওজা হাই কৈ দিয়া হাই উম্মা হাতে দিয়া উম্মা হাতে দি দিয়া আও A few moments later. এতিয়া এইটো ৰুমত হেৰি কৰি আছে এইকেইটা হৈ গ'ল এতিয়া মই এডিট কৰিবলৈ মই ভিডিঅ' আপলোড দিবলৈ আহিছোঁ এইটো ঘৰত চাওক এতিয়া বহুত সময়ৰ পিছত লগ পাইছোঁ মানে তেনেকুৱা বিশেষ দিনত আজি কি কৰিলোঁ জানে খোৱা মেলা কৰিলোঁ তাৰপিছতে মোৰ থাকে কিছুমান কাম থাকে যিটো বস্তু মই কেমেৰাত কেতিয়াবা দেখাওঁ কেতিয়াবা নেদেখাওঁ সেইখিনি বস্তু সদায় কেমেৰাত দেখোৱাৰ কথা নহয় সেইকাৰণে আচলতে দেখুওৱা নহয় তেনেকৈ সেইখিনি কৰা মেলা হ'ল তাৰপিছতে মানে কেনেকুৱা জানে আপুনি যদি কিবা ইছলামিক ধৰ্ম মানে আপুনি কিবা এটা গাত লৈছে ধৰি লওক যে কিবা এটা পঢ়িম বুলি সেইটো মানে আপুনি মই মানে ভাবিছিলোঁ যে মোৰ এটা মানে হেৰি আছিলে এটা খতম আছিলে সেইটো খতম মানে মই 7 মাহমানৰ ভিতৰতে দি দিম কিন্তু মইতো এতিয়া দিব পৰা নাই সেইকাৰণে মায়ে মোক কৈ আছিলে যে তই গাত লৈছিলি নহয় সেইটো জল্দি কৰ এনেকুৱা টাইপত কৈ আছে আৰু মায়ে মোক হেল্প কৰি দিম বুলি কৈছে মানে এইটো কোনোবাই ল'বও পাৰে মানে মই অসমীয়া কৈ দিছোঁ খাটমি ইউনুছ বুলি কয় সেইটো মানে ল'লে হেৰি তো মায়ে এতিয়া মোক তালৈ সেইটো ঘৰলৈ গ'লেহে হেল্প কৰিব পাৰিব কাৰণ ইয়াতে ইমান কাম কেনেকৈ হেল্প কৰিব আৰু মই নিজে পঢ়াৰ কথা আছিলে তো মায়ে কৈছে যে মই অলপমান হেল্প কৰি দিম আৰু এনেকুৱা টাইপৰ তো মই কেৱল মায়ে সহায় ল'ম সেইকাৰণে মানে মই সেই বস্তুটো থৈ দিলোঁ সেই বস্তুটো মই আজি পঢ়িলোঁ মানে এইটো আকৌ ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি ইমান দিনে গৰম বুলিয়ে থাকিলে হায়দৰাবাদতো মোৰ কমচে কম বহুতখিনি পঢ়া হৈছিলে কিন্তু এতিয়া সেইটো থাকি গ'লগৈ সেইকাৰণে মই মানে পঢ়ি আছোঁ সেইটো আজিৰ পৰা সেইটো কৰিলোঁ তাৰপিছতে এতিয়া আহিছোঁ কেইটামান কমেণ্টৰ ৰিপ্লাই কৰিবলৈ আচলতে ভূমিকম্পত গা ধোৱাটোক লৈ পেলাই কেইবাটাও কমেণ্ট আহিছে যে আজি প্ৰথম শুনিলোঁ এনেকুৱা নিয়ম সেইটো কিন্তু সঁচা কথা ময়ো বৰ এটা নিয়ম মানি থকা ভিতৰ নহয় ইমান ভাল মানে মানিবলৈ দিগদাৰ পাওঁ মই কিন্তু যেতিয়া আপোনাক ডাঙৰসকলে কৰচোন কৰি থাকিব তেনেকুৱা হয় মানে কৰি দিওঁ দে এনেকুৱা টাইপৰ আৰু হায়দৰাবাদতো কিছুমান নিয়ম নামানিলেও চলি যায় কিন্তু ইয়াতে এতিয়া ওচৰতে থকা হয় ন আম্মাহঁতৰ ওচৰতে তেনেকুৱা নিচিনা কথা তো কিছুমান নিয়মটোতো আমাৰ পৰিয়ালতো ইমান নচলে ধৰি লওক কিন্তু কিছুমান এতিয়া ধৰি লওক ভূমিকম্পটো সেইটো ধৰি লওক মোক কোনোবাই ফোন মাৰি কৈছে ধৰি লওক তেনেকুৱা টাইপৰ সেইকাৰণে মানে মানা হ'ল মই এনেই মানি ইমান নাথাকোঁ বাৰু আৰু যদি নামানে আপোনালোকে বহুত বেছি ভাল কথা কাৰণ উপাৰ্জনৰ বাদে মই আল্লাহৰ বাদে তেনেকৈ অলপ দিগদাৰ পাওঁ কিছুমান বস্তু মানিবলৈ কাৰণে কিন্তু সেয়াই আৰু ডাঙৰে কৈছে বুলিহে মানে শুনিছোঁ আৰু তো আচলতে বেয়া কথা কাৰণ ঠাণ্ডা পৰি আছিলে ন গাটো 2-3 বাৰ ধোৱাটো বৰ এটা ভাল নহয় যেহেতু এটা ঠাণ্ডা পৰিছে তো নেক্সট টাইমৰ পৰা আহিলোঁ চাগে ধুম কাৰণ ইমান ঠাণ্ডা কাৰণ অসুবিধা হৈ যাব বেবী ঠাণ্ডা পৰিব বুলি কৈ দিলে
তো সেয়াই আৰু বেবী ভাল কৰিবলৈ গৈ আকৌ যদি বেয়াহে হয় তেতিয়াহ'লেতো আৰু নহ'ব ন সেইকাৰণে মানে অলপমান ভয়ো লাগি আছে টেনশ্যনো হৈ আছে কিন্তু একো নহয় চব ঠিক হ'ব সেইকাৰণে ভাল কৰিবলৈ যদি আৰু গৈ পেলাই যদি বেয়াহে হয় তেতিয়াহ'লেতো কেনেকৈ হ'ব সেইকাৰণে মানে মই এইটো নেক্সট টাইমৰ পৰা ধ্যান ৰাখিম গাইজ আজি হৈছে নেক্সট ডে আৰু মই ভুল আছিলোঁ গাইজ মই কৈছিলোঁ যে গৰম পৰিছে একো ঠাণ্ডা পৰিছে একো ঠাণ্ডা পৰা নাই আকৌ গৰম লাগিছে 2-3 বৰষুণ দিলে মানুহবোৰক অকণমান এটা সান্তনা দিলে আকৌ এতিয়া উপায়ো কিমান ৰ'দ দেখিছে মোৰ এনেকুৱা গৰম লাগিছে মই এতিয়া থাকিব পৰা নাই কি জাল্লা এনেই তাৰিফ কৰি আছিলোঁ বতৰৰ যিয়ে হওক আজি নেক্সট ডে হয় যোৱাকালি নৰ্মেলি থাকিলোঁ আজি এতিয়া ভিডিঅ'টো মানে আজি হৈছে নেক্সট ডে চাহ খালোঁ মই এতিয়া আৰু তাৰপিছতে ড্ৰাই ফ্ৰুটছো খালোঁ এতিয়া বাজিছে 8:30 উঠা আজি দেৰি বুলি নকওঁ দেই সোনকাল বুলি নকওঁ দেই মানে মই আজি 6:30-7টামান বজাতহে উঠিছোঁ কিহৰ কাৰণে যোৱাকালি ৰাতি শুওঁতে মোৰ 12টা বাজিলে মানে যোৱাকালিহে হৈছে এনেই তেনেকুৱা নহয় নৰ্মেলি মই সদায় সোনকালে শুই যাওঁ 10টা বজালৈ মোৰ টোপনি ধৰিয়ে যায় কিন্তু যোৱাকালি নামাজ পঢ়ি মানে যোৱাকালি অলপ দেৰি হৈ গ'ল তো কথা বতৰা পাতি কৰি থাকোঁতে সেয়াই আৰু ফ্ৰুটছবোৰ আচলতে মোৰ মানে পাহৰি যোৱা যায় সেইকাৰণে মই আগবেলাতে আজি কাটি লৈ পেলাই খাওঁ বুলি ভাবিছোঁ আৰু ভোকো একণ সময় লাগে ব্ৰেকফাষ্ট কৰাৰ আগে সেইকাৰণে ড্ৰাই ফ্ৰুটছ খোৱাৰ পিছতে ফ্ৰুটছ খাই লৈছোঁ আচলতে মোৰ অকণমান ভোকটো বাঢ়িছে আৰু হয়তো নৰ্মেলি বাঢ়ে বুলিয়ে কয় 8-7 মাহমানত যিহেতু এইটো লাষ্ট ট্ৰাইমেষ্টাৰ চলি আছে সেইকাৰণে আমাৰ খাই লৈছোঁ এতিয়া এইফালে মায়ে বনাই আছে মানে কাম কৰা মানুহৰ কাৰণে আৰু আমিও খাম আৰু লগতে তেওঁলোকক দিলেগৈ এয়া হৈছে ভজা পিঠা বনাইছে আজি মিঠা পিঠা এতিয়া সেইটো চেনি দি দিছে এনেই নিমখেৰে বনাই ন নৰ্মেলি কেতিয়াবা নহয় আমাৰ প্ৰায় বনোৱা হৈয়ে থাকে কাৰণ খায়ো বহুত বেছি ভাল লাগে মা থপৰিয়াই বনোৱা যে পিঠাটোৰ ৰেচিপিটো বিচাৰিছিলে নহয় সেইটো দিব লাগিব ৰ'ব মই মায়ে কাইলৈ মানে যদি বনাই এইকেইটা দিন মানে 4-5জনকৈ কাম কৰা মানুহ লাগি আছে যে মায়ে তেনেকৈ সুবিধা পোৱাই নাই একো কৰিবৰ কাৰণে যদি হয় তেতিয়াহ'লে নিশ্চয় মই সেইটো ৰেচিপি দিবলৈ চেষ্টা কৰিম আনকি নাৰিকল কাটি নাৰিকল যে আমাৰ হেৰি কৰি থৈছে সেয়াকে আমি মানে পিঠা বনাম বুলি ভাবিছিলোঁ সেয়াই এনেকৈ কৰিব পৰা নাই দেখিছে আৰু লগতে আমাৰ পুটিংটো কাটি আছে বাৰু লগতে এতিয়া তলত পানী দিলে পাইপেৰে সৈতে জাম দিয়া দেখুৱালোঁ আমাৰ পিছত জাম দিয়াখিনি দেখাই আগে যাম ৰ'ব এপাক LG হয় LG ইয়াত পানী দিলে পেলে চাহ দিয়া হৈ আছে ইয়াতে হেৰি মানে পাকঘৰৰ কাৰণে হেৰি কৰিম বুলি ভাবিছিলে কিন্তু পাকঘৰ এটা পিছলৈ হ'ব সেইকাৰণে এইটো চিষ্টেমটো সলাই দিলে বা চিমেণ্টত পানী পৰিল নেকি আকৌ এইফালে এইখিনি কৰি থকা হৈছে আজি এইটো ৰুম আৰু সেইটো ৰুম ঢলাই দিব তাৰপাছতে ফিনিচিং নকৰে মই এইবোৰ ফিনিচিং এইবোৰ ভৱিষ্যতে বেলেগ কিবা আছে প্লেন সেইকাৰণে এইবোৰ এতিয়া তেনেকৈ থৈ দিছে কিন্তু মানে সোমাব পৰাকৈ কৰি লৈছে আৰু যাতে ফ্ল'ৰখন যাতে অন্ততঃ ঢালাই দিয়াৰ পিছত যেনেকৈ মানুহ থাকিব পৰা হয় আৰু তেনেকৈ কৰি লৈছে তো গন্ধু মুখখন ফুলাই আহি আছে দেই হা
হাই হাই ঘৰটোৰ কামটোতো চলি আছে বাৰু ঘৰটো আৰু লগাতকৈ বেছি পইচাও লাগি আছে মই আচলতে ইমান নাজানিছিলোঁ মোক ইমান নকৈছিলোঁ ফোনত কিন্তু এতিয়া মই দেখি আছোঁ ন আহি পেলাই আৰু বহুত বছৰৰ যি তেওঁলোক দুজনৰ টকা আছিলে শেষে হ'ল আৰু প্ৰায় শেষ হোৱাৰ দৰে বা যি হওক আমাৰ বাৰ কথা কৈছোঁ দেই মই বহুত বছৰ ধৰি মাৰ মানে এনেকুৱা এটা ঘৰেই হওক বা ঘৰ এখন নিজৰ ঘৰ এখন বনোৱাৰ খুব হেঁপাহ আছিলে তো বহুত বছৰৰ মূৰত সেই সপোনটো পূৰণ হ'বলৈ যে গৈ আছে মানে সঁচাকৈ দেই মানে ভাবিলে আচৰিত লাগে বাৰু আৰু হৈছে যে মই তাত সেইটো কাৰণে বেছি সুখী কাৰণ বয়স এতিয়া ক'বলৈ গ'লেতো আমি ডাঙৰ হ'লোঁ ন আৰু বহুত সৰুতে ল'ৰা ছোৱালী থাকোঁতে মাক বাপেকে ঘৰ বনায় মাইনা অফ কৰি দে কিন্তু আজি মাহঁতৰ প্ৰায় বয়স গৈছে আৰু মানে ধৰি লওক আধা বয়সটো গ'লেই বাৰু তো তেনেকুৱা হ'লে মানে কি হয় সেইকাৰণে জল্দি জল্দি ঘৰটো হোৱাটো খুবেই প্ৰয়োজন আছিলে মায়েতো এদিন এনেকৈ কৈছিলে যে মানে পাম নে নাপাম এনেকুৱা টাইপৰ কিন্তু লাকিলি এতিয়া হৈছে আলহামদুলিল্লাহ বহুত বেছি ডাঙৰ কথা আৰু তাকে আৰু কিন্তু কেতিয়া সোমাম সেইটোহে এতিয়া মানে এনেইতো ভাবি আছিলোঁ আমি নেক্সট মান্থত সোমাম বুলি কিন্তু এতিয়া আব্বাই গাইজ ইমান চিঞৰি থাকে বেকগ্ৰাউণ্ডত মানে চিঞৰ বাখৰ আৰু ৰুমটোত ইমান বেছি ইকো হয় ঘৰটোত চব চাউণ্ডটো এইফালে আহে আপুনি মানে ক'তো থাকিব নোৱাৰে ভইচ অভাৰ কৰিবই নোৱাৰে কাৰণ আজিকালি ডাইৰেক্ট ভিডিঅ'ত মানে কৈ দিবলগীয়া হয় তো সেনেকুৱাই আৰু বাৰু ঠিক আছে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আহিবলগীয়া সময়ত আপোনালোকক চবখিনি কথা আৰু কৈয়ে থাকিম কেতিয়া লওঁ কেতিয়া নলওঁ আৰু লগতে কি হ'বলগীয়া আছে কি কিনিলোঁ নতুন বা এনেকুৱা কি সেইবোৰ আৰু নতুন কিনিলোঁ মানে কি তেনেকুৱাটো আৰু কি কিনিম সেইবোৰ আৰু সৰু সুৰা বস্তু আৰু ধৰি লওক বা কেনেকৈ শ্বিফ্ট হ'ম সেইখিনি আপোনালোকে চব গম পাই থাকিব কিন্তু আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ এনেই নেক্সট মাহত আমি ঘৰটো লোৱা কথা আছিলে কিন্তু এতিয়া মানে নাজানো আৰু কি হ'বলৈ গৈ আছে কেতিয়া ল'বলগীয়া হয় কাৰণ যথেষ্ট কাম আছে এতিয়াও ইহঁতে যে ইমান কথা মানে বাৰু ঠিক আছে আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পায়